আজি নৱস্মিতাৰ বিয়াৰ দিন। বিয়াৰ বাবে সাজু কৰা পেণ্ডেল তেনেকৈ থাকিল। তেজেৰে ৰাঙলী হোৱা ঘৰখনত আজি নিমাওমাও পৰিৱেশ। আজি বুধবাৰ। আজি আছিল নৱস্মিতা চৰকাৰৰ বিবাহৰ দিন। ঘৰৰ চৌহদত বিবাহৰ পেণ্ডেলো আছে, কেৱল নাই মানুহ। আছে কেৱল নিমাওমাও পৰিৱেশ, আছে কেৱল ভয়। দৰা কইনা দুয়োজন আছে, কিন্তু তথাপিও নহয় এই বিবাহ। এনে এক হৃদয় বিদাৰক ঘটনাক লৈ এক শোকাকুল পৰিৱেশে অঞ্চলটোত বিৰাজ কৰিছে। নৱস্মিতা চৰকাৰৰ এইখন ঘৰতে যোৱা ২২ নৱেম্বৰৰ নিশা ৪টাকৈ হত্যাকাণ্ড সংঘটিত হৈছিল। দুৰ্বৃত্তই হত্যা কৰিছিল নৱস্মিতা চৰকাৰৰ পিতৃ মাতৃ, ভগ্নী আৰু প্ৰাক্তন প্ৰেমিক অনুপ সূত্ৰধৰক। কোনে কিয় কি কাৰণত এই জঘন্য হত্যাকাণ্ড সংঘটিত কৰিছিল আজি পৰ্যন্ত কোনো সংসূত্ৰ লাভ কৰা নাই আৰক্ষীয়ে। কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই কোনো অপৰাধী। আজি বিবাহৰ দিনটোত এনেদৰেই নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে ৰূপহীহাটৰ গৰাজানৰ এই ঘৰখনত। ২৭ তাৰিখ আজি ডাঙৰ ছোৱালীজনীৰ বিয়াৰ ডেট আছিলে আজিৰ দিনটোতে। তো যিটো ঘৰত আজিৰ দিনত নিজৰ আত্মীয় কুটুমে য'ত ভিৰ থাকিলে হয়, আজি ওচৰ চুবুৰীয়া যিখিনি মানুহ আছে বা আজি বিয়াৰ ৰবাতলি থাকিলে হয়, আৰু সেইটো ঘৰ আজি হৈ আছে এক শ্মশান সদৃশ ক'লেই ভুল নহ'ব। তো এক মৰ্মান্তিক ঘটনা, মানে এইটো কোৱাৰটো আৰু আমাৰ ভাষা নাই। আমি ওচৰ চুবুৰীয়া হিচাপে আমিতো আৰু মুখেৰে কোৱাৰটো আৰু এইটো অৱস্থা নাই আমাৰ। এটা ঘৰত ধৰক আজিলৈকেতো নিজেতো দেখাটো দূৰৰ কথা, আজিলৈকে শুনিও পোৱা নাছিলো যে এটা ঘৰত তেনেকে ৪টাকে মাৰ্ডাৰ হয়। এতিয়া আমি একদম প্ৰথমৰ পৰা প্ৰশাসনে যিখিনি সিহঁতৰ যিখিনি দায়িত্ব আছে বা সেইখিনি যে চলাই আছে, তো তাত আমি এনেকুৱা ক'ব নোৱাৰো যে সিহঁতৰ কিবা লেহেমগতিত চলি আছে। সিহঁতৰ যিখিনি কৰিবলগীয়া আছে, তো সেইখিনিক আমি ধন্যবাদ দিব লাগিব। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ক্লু উলিয়াব পৰা নাই, এইটো এটা ৰহস্যজনক কথা হৈ আছে। ৭ দিন যোৱাৰ পিছতো আজিলৈকে কোনো কাৰোকো কৰায়ত্ব কৰিব পৰা নাই। তো তদন্তত সিহঁতে কি পাইছে নাপাইছে বাছ এইখিনিতো আমি এতিয়ালৈকে গম পোৱা নাই। কিন্তু যিখিনি চাই আছো যে হয়, তদন্ত যিহেতু যিখিনি কৰি আছে, তো আমাৰ চকুতো কিন্তু ঠিকে কৰি আছে। সিহঁতৰ যিখিনি ল'ব লাগে, সেইটো কাৰণে প্ৰশাসনকো ধন্যবাদ দিব লাগিব। কিন্তু মানে দুৰ্ভাগ্যৰ বিষয় যে এতিয়ালৈকে কোনো এজন আসামীক কৰায়ত্ব কৰিব পৰা নাই। তো আমাৰ মতে এতিয়া চাওক, যিহেতু চবতকে ডাঙৰ ৰহস্য হৈছে যিটো ল'ৰাৰ ওপৰত মানে পৰিয়ালৰ মানুহক সন্দেহ কৰি আছিলে। তো তেখেতৰ ডেড বডি এদি ঘৰত পৰি আছিলে। তো বস্তুটো এতিয়া কাৰ ওপৰত আমি কি ক'ম কওক? ইয়াতকে বেছিতো আমি ক'ব নোৱাৰো। কিন্তু তদন্তৰ পিছতহে ওলাব চব। এতিয়া চাওক, আমাৰ গৰাজান বুলি নহয়, জুৰীয়া গৰাজান বুলি নহয়, হয়তো অসমৰ ভিতৰত এনেকুৱা ঘটনা হৈছে নে নাই মোৰ অলপ সন্দেহ আছে। তো চৰকাৰক এটা বস্তুৱেই আহ্বান জনাম যে বস্তুটো যিটো ঘটনা ঘটি গ'ল, তাৰ এটা উচিত ভালকে তদন্ত এটা হ'ব লাগে, আৰু আমি গাঁওবাসী হিচাপে ইয়াৰ ন্যায় লাগে। জুৰিয়াৰ পৰা নাজিমুদ্দিনৰ ৰিপৰ্ট, খবৰ.com।